হেল্ল' এভৰিৱান, আজি আমি এটা নতুন চেপ্টাৰ লৈ আহিছোঁ যাৰ নাম হ'ল মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট। তো ইয়াৰ আগৰ চেপ্টাৰটোত আমি চাইছিলোঁ ইলেক্ট্ৰিচিটিৰ বিষয়ে, যে কাৰেণ্ট কেনেকৈ ফ্ল' হয়, বেটেৰী এটা কানেক্ট কৰিলে চাৰ্কিট এটাত কাৰেণ্ট কেনেকৈ ফ্ল' হয়, তাতে ৰেজিষ্টেঞ্চ লগালে কাৰেণ্টৰ ভেৰিয়েশ্যন কেনেকুৱা ধৰণৰ আহে, তাৰ লগত ৰিলেটেড আমি বহুত ধৰণৰ কুৱেশ্যনছো চাইছিলোঁ। আজি আমি সেই চেপ্টাৰটোৰে এটা এক্সটেণ্ডেড ফৰ্ম চাম। ইয়াতে আমি মেইনলি চাম যে মেগনেটিক ফিল্ড এটা কেনেকৈ ক্ৰিয়েট হয়, আমি চুম্বকীয় ক্ষেত্ৰ এখনো কেনেকৈ সৃষ্টি কৰিব পাৰোঁ কাৰেণ্টৰ থ্ৰু দি। তো এই চেপ্টাৰটো সিমান এটা দীঘল চেপ্টাৰ নহয়, বহুত বেছি মানে ডেপথৰ কনচেপ্টটো নাই, মানে ডেপথত যাব লাগিব, বাট বহুত বেছি দীঘল কনচেপ্টটো নাই। চুম্বকৰ মেকানিজমটো তোমালোকে মেইনলি বুজিব লাগিব। আৰু চুম্বক যিহেতু তোমালোকে ডে টু ডে লাইফত দেখিছা, চুম্বকে কেনেকৈ কাম কৰে, হোপফুলি বহুতে চুম্বকৰ প্ৰপাৰ্টিবিলাকৰ বিষয়ে গম পোৱা। চুম্বকে আকৰ্ষণ কৰে, কিছুমান ক্ষেত্ৰত চুম্বকে বিকৰ্ষণো কৰিব পাৰে। সেই গোটেইখিনি বস্তু আমি ওৱান বাই ওৱান চাব লাগিব। তো এই পইণ্টটোত ইনভলভ হোৱাৰ আগতে যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াটো হ'ব কেনেকৈ, সেই বস্তুটোত যোৱাৰ আগতে আমি প্ৰথমতে চুম্বকৰ বিষয়ে অলপমান বেছিক কিছুমান পইণ্টছ চাই লওঁ। সেই বেছিক্স পইণ্টখিনি যেতিয়া ক্লিয়াৰ হৈ যাব, কাৰণ চুম্বকৰ প্ৰপাৰ্টি কিছুমান আছে, সেই প্ৰপাৰ্টিখিনি তোমালোকে জানিব লাগে। কিছুমান ধৰ্ম আছে চুম্বকৰ, সেই চুম্বকৰ ধৰ্মখিনি যেতিয়া তোমালোকে বুজি পাই যাবা, আফটাৰ ডেট সেই চুম্বকীয় ধৰ্মৰ লগত বিদ্যুৎ প্ৰবাহৰ কানেকশ্যনটো কেনেকৈ বনিব, কেনেকৈ বিদ্যুৎ প্ৰবাহ চালিত হ'লে তাৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়, এইখিনি বিষয়ে আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। অ'কে, তো আগবাঢ়িছোঁ এতিয়া। মই অলপমান ইন্ট্ৰডাকশ্যন থিয়ৰিটিকেলি দিছোঁ, বহুত ডেপথত মই কিছুমান পইণ্টছ মেনশ্যন কৰা নাই বাৰু। হোপফুলি তোমালোকে এইখিনি ধৰিব পাৰিবা। তো মই এটা সৰুছে ইন্ট্ৰডাকশ্যন দিছোঁ যে মেগনেটিক ইফেক্ট হয় কি, মেগনেটিক ইফেক্ট অফ কাৰেণ্ট কি হয়, তাৰে বিষয়ে মই এটা থুলমূলকৈ এটা ইন্ট্ৰডাকশ্যন দিছোঁ। এইখিনি অসমীয়াত আছে, এইখিনি ইংলিছত আছে। অ'কে, তো তোমালোকে নোটছ বনাবৰ কাৰণে ভিডিঅ' পজ কৰি কেনে লিখি ল'ব পাৰা এজ অলৱেজ। তো ইয়াতে তোমালোকে চাব পাৰা যে যেতিয়া ইন্ট্ৰডাকশ্যন পাৰ্টত আহিছোঁ, ইন্ট্ৰডাকশ্যন পাৰ্টত মই মেনশ্যন কৰিছোঁ যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ মিনিংটো কি হ'ল। ইয়াৰ অৰ্থ হ'ল যে এডাল তাৰৰ মাজেৰে বৈ যোৱা বিদ্যুৎ প্ৰবাহ, তার এডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কেনেকৈ বৈ যায় সেই বিষয়ে আমি ইয়াৰ আগৰ ক্লাছটোত, মানে ইয়াৰ আগৰ যোনটো চেপ্টাৰ আছিল, তাতে আমি ডেপথত ডিছকাছ কৰিছোঁ। তো যেতিয়া সেনেকুৱা ধৰণৰ মেকানিজম এটা ফ'ল' হয়, তো তাঁৰডালৰ চাৰিওফালে কি হয়, ইয়াৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈ যায়। আন কথাত ক'বলৈ গ'লে বিদ্যুৎ প্ৰবাহে কি কৰে, চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে। তো এইটো হৈ গ'ল এই চেপ্টাৰটোৰ মেইন পইণ্ট, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এই চেপ্টাৰটোৰ, যে যেতিয়া কিবা এডাল বিদ্যুৎ পৰিবাহীৰ মাজেৰে বা কিবা এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, তেতিয়াহ'লে সি এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে। চুম্বক কি হয় তাৰ বিষয়ে এটা ইন্ট্ৰডাকশ্যন চাই লওঁ আমি। চুম্বক কি হয়? চুম্বক হ'ল এনে এবিধ বস্তু যিয়ে লোহা, তীখা, নিকেল, কোবাল্ট এনে টুকুৰাবোৰক আকৰ্ষণ কৰিব পাৰে। আৰু ইয়াৰ পিছত আহি পৰে যে চুম্বকৰ লগত যেতিয়া আমি ডিছকাশ্যন কৰোঁ, চুম্বকৰ কথা যেতিয়া আমি আৰম্ভ কৰিব যাম, চুম্বকৰ কথা ডিছকাশ্যন কৰিব গ'লে আমি মেইনলি ডিছকাছ কৰা যায় দণ্ড চুম্বকৰ বিষয়ে, অৰ্থাৎ বাৰ মেগনেটৰ বিষয়ে আমি ডিছকাছ কৰা যায়। বাৰ মেগনেটটো দেখাত কেনেকুৱা ধৰণৰ হয়? বাৰ মেগনেটটো দেখাত অলপ এনেকুৱা ধৰণৰ হয়। বাৰ মেগনেটৰ কথা ক'ব গ'লে বাৰ মেগনেটটো দেখাত অলপমান এনেকুৱা ধৰণৰ হ'ব। অলপমান এনেকুৱা ধৰণৰ ধৰি লোৱা, এনেকে লাইনকেইটা কানেক্ট কৰি দিছোঁ। তো এনেকে টুকুৰা এটা ইমেজিন কৰিলোঁ, এইটোকে আমি বাৰ মেগনেট বুলি কওঁ। এইটো এনেকুৱা ধৰণৰ শ্বেপ এটা থাকে চুম্বকৰ, সেইটোকে আমি কওঁ দণ্ড চুম্বক বুলি। দণ্ড চুম্বক বা আমি ইয়াক কওঁ বাৰ মেগনেট বুলি। বাৰ মেগনেটৰ বিষয়ে আমি অলপমান বুজিবলৈ চেষ্টা কৰিম আজি। আজিৰ আমাৰ মেইন টপিকটো চুম্বক এটা হয় কি, সেইটোৰ ওপৰতে থাকিব। আজি আমি মেইনলি ফ'কাছ আমি কাৰেণ্টৰ কাৰণে চুম্বকীয় ক্ষেত্ৰ এখনৰ কেনেকৈ সৃষ্টি হয় আমি তাৰ বিষয়ে ডিছকাছ নকৰোঁ, এইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। আজি আমি যিখিনি ডিছকাছ কৰিম, আমি এটা বাৰ মেগনেটৰ প্ৰপাৰ্টিৰ বিষয়ে ডিছকাছ কৰিম, যে চুম্বক এটাই কাম কেনেকৈ কৰে, এইখিনিৰ ওপৰত মেইনলি আজিৰ আমাৰ ফ'কাছ থাকিব। তো দণ্ড চুম্বক এটা দেখাত এনেকুৱা ধৰণৰ হয়। তো তোমালোকে যদি দণ্ড চুম্বক এটা লৈ কেনে ইয়াক যদি কিবা লোহাৰ টুকুৰা, আইৰণৰ টুকুৰা এটাৰ ওচৰত লৈ যোৱা, বা মেইনলি পৰিবাহী এটাৰ ওচৰত যদি লৈ যোৱা, তেতিয়াহ'লে সি কি কৰে, সেই পৰিবাহীটোক আকৰ্ষণ কৰে। আকৰ্ষণ কৰাৰ ফলত আমি ক'ব পাৰোঁ যে এই চুম্বকটো ইয়াৰ ওপৰত এটা আকৰ্ষণ বল প্ৰয়োগ কৰি কেনে ইয়াক নিজৰ ফালে টানি আনিবলৈ চেষ্টা কৰে। ঠিক আছে, তো ইয়াতে সেইটো পইণ্ট মেনশ্যন কৰিছোঁ যে দণ্ড চুম্বক হৈছে সুষম প্ৰস্থচ্ছেদৰ এডাল দীঘল আয়তাকাৰ দণ্ড। এইটো সুষম আয়তাকাৰ দণ্ড যিয়ে লোহা, তীখা, নিকেল বা কবাল্টৰ টুকুৰাক আকৰ্ষণ কৰে। এতিয়া দণ্ড চুম্বকৰ লগত ৰিলেটেড দুটা পইণ্ট আমি মেনশ্যন কৰিব লাগিব হা, আৰু ইয়াৰ কানেকশ্যন আমাৰ ইলেক্ট্ৰিক চাৰ্জৰ লগতো বনে। আমি আধানৰ বিষয়ে যেতিয়া ডিছকাছ কৰিছিলোঁ, যেতিয়া আমি বিদ্যুতৰ চেপ্টাৰটোৰ বিষয়ে আৰম্ভ কৰিছিলোঁ ইলেক্ট্ৰিচিটি, তাতে আমি দুটা আধানৰ বিষয়ে ষ্টাৰ্টিঙত ডিছকাছ কৰিছিলোঁ, পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ, যাক আমি প্ৰ'টন আৰু ইলেক্ট্ৰন বুলি কৈছিলোঁ। ইয়াতেও এটা চিমিলাৰ কেৰেক্টাৰিষ্টিক্স ফ'ল' হয়, তাৰ বিষয়ে মই অলপমান ইয়াতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম।
ইয়াতে কোৱা হৈছে যে দণ্ড চুম্বকৰ মূৰৰ ওচৰত দুটা মেৰু থাকে এটা কোৱা হয় উত্তৰ মেৰু যাক আমি ইংলিছত কওঁ নৰ্থ পল বুলি আৰু এটা কওঁ দক্ষিণ মেৰু যাক আমি কওঁ সাউথ পল বুলি দ্যাট মিন্স এই যে ডায়াগ্ৰামটো মই বনাইছো ন এই ডায়াগ্ৰামটোত চুম্বকটোৰ দুটা মূৰ যে আছে এইটো মূৰ এটা আৰু এইটো মূৰ তো এইটো মূৰত হ'ব পাৰে যে ইয়াতে নৰ্থ পল হ'ব পাৰে আৰু এইটো পলত সাউথ পল হ'ব পাৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এটা কুৱেশ্যন হ'ব উত্তৰ দক্ষিণ ৱৰ্ডটো কিয় আমি ব্যৱহাৰ কৰোঁ সেইটো বিষয়ে আমি চাব লাগিব ইয়াৰ কনটেক্সটটো তোমালোকে বুজিবা অলপমান ৱেইট কৰিব লাগিব কাৰণ এইখিনি বস্তু মই এক্সপ্লেইন কৰি যেতিয়া আগবাঢ়িম এই পইণ্টটো মই আহিম যে নৰ্থ পল আৰু সাউথ পল বুলি আমি ইয়াক কিয় কওঁ তাৰপিছত নেক্সট পইণ্টটো আছে মেনশ্যন কৰা হৈছে যে মুকলিকৈ যদি আমি ওলমাই ৰাখোঁ এই বস্তুটো ইয়াতে মেনশ্যন ইম্পৰ্টেণ্ট হয় এইটো বস্তু ধ্যান ৰাখিবা এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় মুকলিকৈ ওলমাই ৰখা চুম্বকৰ বা মুকলিকৈ ঘূৰিব পৰাকৈ ৰখা চুম্বকৰ যিটো মূৰে উত্তৰ দিশলৈ মুভ কৰি থাকে তাক চুম্বকডালৰ উত্তৰ মেৰু বোলা হয় তাৰমানে মই যদি ধৰি লোৱা ইয়াক এটা চুম্বক বুলি কওঁ আৰু ইয়াক যদি ধৰি লোৱা বান্ধি কেনে এনেকৈ ওলমাই থৈ দিওঁ তো ওলমাই থ'লে গম পাবা যে ই অট'মেটিকলি ঘূৰিব পাৰে মই যদি ইয়াক কিবা কৰি কেনে ইফালে বল প্ৰয়োগ কৰি ইফালে ঘূৰিব পাৰিব ইফালে বল প্ৰয়োগ কৰি ইফালে ঘূৰিব পাৰিব তো যেতিয়া দণ্ড চুম্বক এনেকৈ থৈ দিবা থৈ দিলে কি হয় সেই দণ্ড চুম্বকটোৰ বা সেই চুম্বক এটাৰ যদি এটা পাৰ্টিকুলাৰ পইণ্ট ধৰি লোৱা এই মুখখন আছে ছাপ'জ মই ইয়াক এনেকৈ থৈ দিছোঁ এই মুখখন যদি ঘূৰি কেনে উত্তৰ দিশৰ ফালে যদি অট'মেটিক এনেকৈ আহি যায় তো ইয়াৰ এই মুখটোক আমি কি বুলি ক'ম এই মুখটোক আমি চুম্বকডালৰ উত্তৰ মেৰু বুলি আমি নাম দিম ইয়াক আমি উত্তৰ মেৰু বুলি ক'ম আৰু যদি এইটো মুখ উত্তৰ মেৰু ফালে আহে তো উত্তৰৰ অপজিটত কোন আছে উত্তৰৰ অপজিটত থাকে দক্ষিণ তো আনটো মূৰক আমি দক্ষিণ মেৰু বুলি নাম কৰোঁ ডেট মিনছ যিটো মূৰে দক্ষিণ দিশলৈ মুভ কৰি থাকিব তাক আমি চুম্বকডালৰ দক্ষিণ মেৰু বুলি আমি নামকৰণ কৰোঁ এটা কথাটো হ'ল তোমালোকে এইটো বস্তু মে বি আগতে চাগে অলপ চলপ পঢ়ি আহিছা বা যদি পঢ়াও নাই এটা মই আইডিয়া দি দিওঁ যে চুম্বকডাল যেতিয়া এনেকৈ ৰাখি দিবা বা তোমালোকে হেৰি দেখিছা চাগে মেগনেটিক নিডল বুলি কয় দিশ চাবৰ কাৰণে এবিধ নিডল থাকে যেতিয়া আমি নিডলটো ৰাখি দিওঁ সেই নিডলডাল সদায় নৰ্থ ডাইৰেকশ্যনত ইণ্ডিকেট কৰি থাকে বা কিছুমান কম্পাছ বক্সৰ লগতো সেইটো পায় বা কেতিয়াবা কিছুমান বেগতো সেইটো ফিক্সকৈ বনাই ৰখা থাকে তো সেইটোৰ কাৰণে সেইটোৰ লগত কেছটো কি হয় যে যেতিয়া সেই নিডলটো উঠাবা মেগনেটিক নিডল দেখাত কেনেকুৱা হয় মই এবাৰ দেখাই দিওঁ আই থিংক ইয়াৰ মই ডায়েগ্ৰাম আনিছোঁ চাগে হা এনেকুৱা ধৰণৰ কম্পাছ নিডল বুলি ইয়াক বেচিকেলি কোৱা হয় কম্পাছ নিডল বুলি কোৱা হয় তো ইয়াক যেতিয়া ব্যৱহাৰ কৰা যায় ইয়াক যেতিয়া আমি ব্যৱহাৰ কৰোঁ তো ইয়াক ব্যৱহাৰ কৰিলে কি হয় ইয়াৰ যোনটো এন লিখা আছে এই পাৰ্টটোত এই অলপমান মাজে মাজে ব্লাৰ হৈছিল চাগে হোপফুলি এতিয়া ইছ্যু নহ'ব মই কৈছিলোঁ যে এই নিডেলডালৰ যোনটো এইটো এৰ' পইণ্টটো দেখিছা এই এৰ' পইণ্টৰ লগত এটা এন লিখা আছে আৰু ইয়াৰ যোনটো টেইল পাৰ্টটো আছে নেজ পাৰ্টটো যোনটো আছে তাতে এছ লিখা আছে তো যেতিয়া ইয়াক তোমালোকে লৈ কেনে এনেকৈ ডাইৰেক্টলি নৰ্মেলি হাতত ৰাখি ল'বা তো দেখিবা যে ইয়াৰ যোনটো এন লিখা ছাইডটো আছে ন এন লিখা ছাইডটো আমাৰ পূব পশ্চিম উত্তৰ দিশ যোনটো আমাৰ ডাইৰেকশ্যন থাকে সেই ডাইৰেকশ্যনৰ হিচাপে ই সদায় নৰ্থৰ ফালে ইণ্ডিকেট কৰি থাকিব আৰু ইয়াৰ টেইলটো সদায় সাউথৰ ফালে ইণ্ডিকেট কৰি থাকে অলৱেজ সদায় এইটো বস্তু ফ'ল' হয় ইয়াৰ কাৰণটো হ'ল ইয়াৰ লজিকটো এইটো আছে যোনটো তোমালোকৰ চিলেবাছত তেনেকৈ নাই বাৰু পঢ়িবৰ কাৰণে ইয়াক কোৱা হয় আৰ্থ মেগনেটিজমৰ এটা কনচেপ্ট ফ'ল' হয় মানে তাৰমানে পৃথিৱী যে আছে আমাৰ পৃথিৱীখনো এটা ডাঙৰ দণ্ড চুম্বকৰ দৰে হয় আৰু পৃথিৱীৰ যোনটো দণ্ড চুম্বকৰ যোনটো নৰ্থ প'ল আছে ইয়াক মই বাৰু অলপমান মেনশ্যন কৰিছোঁ এতিয়া মই কৈ দিওঁ যিহেতু মই মেনশ্যন কৰিলোঁ এই কথাটো তাৰমানে কথাটো এনেকুৱা ধৰণৰ হয় অলটো তোমালোকৰ এইটো চিলেবাছত নাই জাষ্ট মই কানেকশ্যনটো বনাবৰ কাৰণে অলপমান এক্সপ্লেইন কৰি দিওঁ ধৰি লোৱা এইখন আমাৰ পৃথিৱী হয় এতিয়া পৃথিৱীখনৰো চাব গ'লে এটা মানে পৃথিৱীখনৰ চেণ্টাৰটোত আমি এটা দণ্ড চুম্বকৰ নিচিনা প্ৰপাৰ্টি আছে বুলি ধৰি লোৱা এনেকৈ পৃথিৱীখনৰ ভিতৰত এটা দণ্ড চুম্বক আছে এতিয়া কিয় আছে কেনেকৈ আছে এই বিষয়ে তোমালোকে হায়াৰ ক্লাছত ভালদৰে পঢ়িব পাবা অলটো এই পাৰ্টটো তোমালোকৰ চিলেবাছত নাই এতিয়া যদি আমি পৃথিৱীৰ ওপৰত থিয় হৈ আছোঁ ধৰি লোৱা ইয়াতে এজন মানুহ থিয় হৈ আছে আৰু ইয়াতে যদি তুমি মেগনেটিক নিডেলডাল ৰাখি দিছা মেগনেটিক নিডেলডালক মই এনেকৈ কওঁ এনেকৈ ছাপ'জ তুমি মেগনেটিক নিডেলডাল এনেকৈ বনাই দিছোঁ ছাপ'জ এৰ' নিচিনা এইটো তাৰ হেডটো হয় এইটো তাৰ টেইলটো হয় তো ইয়াৰ পৃথিৱী পৃষ্ঠ হৈ গৈ যাব এইখন তো পৃথিৱী পৃষ্ঠৰ ওপৰৰ ফালে যদি ই ইণ্ডিকেট কৰি থাকে তাৰমানে ইফালে এন হৈ আছে আৰু ইফালে এছ হৈ আছে ঠিক আছে তো যেতিয়া এই নিডেলডাল তাৰমানে এই কাটাডাল যদি ওপৰৰ ফালে ইণ্ডিকেট হৈ আছে নৰ্থৰ ডাইৰেকশ্যনত আৰু ইয়াৰ টেইলটো যদি চাউথৰ ফালে ইণ্ডিকেট কৰি আছে তেতিয়াহ'লে আমি এইটো বস্তু কওঁ যে পৃথিৱীটোৱে যদি এটা চুম্বকৰ দৰে ক্ৰিয়া কৰে বিহেভ কৰে চুম্বকৰ দৰে তো পৃথিৱীখনৰ যোনটো চাউথ প'ল আছে সি ওপৰৰ ফালে থাকে আৰু পৃথিৱীৰ যোনটো নৰ্থ প'ল আছে তাক আমি তলৰ ফালে থকা বুলি কওঁ
তো এই পৃথিৱীৰ সাউথ পোল নৰ্থ পোলটো চেঞ্জ হোৱা নাই, পৃথিৱীৰ নিজৰ সাউথটো নিজৰ ফালে আছে, এইটো পৃথিৱীৰ দক্ষিণ মেৰু, এইটো পৃথিৱীৰ উত্তৰ মেৰু, এইটো নিজৰ নিজৰ জায়গাত আছে। বাট পৃথিৱীৰ ভিতৰৰ যোনটো চুম্বক আছে বুলি কৈছো, মানে ভিতৰত এনেকে দণ্ড চুম্বক সোমাই থকা নাই, মই বাছ বুজিবৰ কাৰণে বনাই দিছো। ইয়াতে মানে এটা প্ৰপাৰ্টি শ্ব' কৰে, মানে এটা পৃথিৱীখনে চুম্বকৰ ধৰ্ম এটা শ্ব' কৰে। মানে সেই চুম্বকৰ যেতিয়া ধৰ্মটো শ্ব' কৰে তেতিয়া দেখায় যে ওপৰৰ ফালে চুম্বকটোৰ পৃথিৱীৰ যোনটো চুম্বক আছে তাৰ সাউথ পোল ইফালে আছে, আৰু পৃথিৱীৰ চুম্বকটোৰ নৰ্থ পোল তাৰ তলৰ ফালে আছে। যাৰ বাবে আমি যেতিয়া পৃথিৱী পৃষ্ঠত এনেকে চুম্বকৰ খলা এডাল ৰাখো, খলা বুলি কোৱা বা নিডল বুলি কোৱা, এনেকে এই খলাডাল যেতিয়া ৰাখো, তো পৃথিৱীৰ যোনটো সাউথ পোল আছে, পৃথিৱীৰ সাউথ পোলটোৱে ইয়াৰে নৰ্থ পোলৰ নিডলডালক নিজৰ ফালে টানি লৈ আহে আৰু সাউথ পোলক ৰিপেল কৰে। তাৰমানে নৰ্থ পোলে সাউথ পোলক এট্ৰেক্ট কৰিব আৰু সাউথ পোলে নৰ্থ পোলক এট্ৰেক্ট কৰিব। এই বস্তুটো ইয়াতে ফলো কৰা যায় ইয়াতে। তো এই সাউথে এই নৰ্থক নিজৰ ফালে এট্ৰেক্ট কৰিব আৰু সাউথৰ মাজত ৰিপালশ্যন হ'ব। দেন এইটো নৰ্থ আৰু এইটো নৰ্থৰ মাজত ৰিপালশ্যন হ'ব আৰু এই নৰ্থ আৰু এই সাউথৰ মাজত হৈ যাব এট্ৰেকশ্যন। তো ওপৰে ওপৰে যদি ধৰিব পাৰিছা ঠিক আছে, যদি ইমান বুজিব পৰা নাই সিমান চিন্তা কৰিব নালাগে, বাছ এইটোলৈকে জানি থোৱা যে যোনটো চুম্বকৰ খলা থাকে, যোনটো আমি ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ, সেই খলাডালে সদায় নৰ্থৰ ফালে, নৰ্থৰ দিশৰ ফালে যেতিয়া কাটাডাল বনি থাকিব, তাৰমানে আমি গম পাম যে সেই মূৰটো নৰ্থ হৈ আছে আৰু তলৰ মূৰটো সাউথ হৈ আছে। এই বস্তুটো মেইনলি তোমালোকে ইয়াতে বুজিব লাগিব। তাৰমানে মই যদি দণ্ড চুম্বক এটা ওলমাই থওঁ, তো ইয়াৰ যোনটো মুখ উত্তৰ দিশে থাকিব সেইটোক আমি নৰ্থ ছাইড বুলি কৈ দিম, আৰু যোনটো দিশ দক্ষিণ মূৰে থাকিব তাক আমি সাউথ ছাইড বুলি কৈ দিম। কিয় এনেকুৱা হয়? কাৰণ পৃথিৱীখনে এটা নিজে দণ্ড চুম্বকৰ দৰে বিহেভ কৰে, কাৰণ ইয়াত বহুত ধৰণৰ কিছুমান প্ৰপাৰ্টি আছে যিবিলাক তোমালোকে হায়াৰ ক্লাছত পঢ়িব পাবা। সেই প্ৰপাৰ্টিটোৰ কাৰণে পৃথিৱীখনে পৃথিৱী পৃষ্ঠ বুলি নকওঁ, পৃথিৱীটোৱে ইয়াৰ ওপৰত এটা চুম্বকীয় বল প্ৰয়োগ কৰি কেনে সেই দণ্ড চুম্বকটোক নৰ্থ মুখটো নৰ্থৰ ফালে ৰাখি দিয়ে আৰু সাউথৰ মুখটোক সাউথৰ ফালে ৰাখি দিয়ে দণ্ড চুম্বকটোক। এইটো প্ৰপাৰ্টি মেইনলি তোমালোকে এই পইণ্টখিনিলৈকে বুজিব লাগিব। আফটাৰ ডেট নেক্সট আৰু এটা পইণ্ট আই থিংক ইয়াতে আছিলে, এইটো পইণ্ট এতিয়া পঢ়িলে আৰামছে বুজি পাই যাবা এতিয়া, যে মুকলিকৈ ওলমাই ৰখা চুম্বকৰ বা মুকলিকৈ ঘূৰিব পৰাকৈ ৰখা চুম্বকৰ যিটো মূৰে উত্তৰ দিশলৈ যিটো মূৰে উত্তৰ দিশলৈ মুখ কৰি থাকে তাক চুম্বকডালৰ উত্তৰ মেৰু বোলা হয়। আৰু মুকলিকৈ ওলমাই ৰখা চুম্বকৰ যিটো মূৰে দক্ষিণ দিশলৈ মুভ কৰি থাকে তাক চুম্বকডালৰ কি বুলি কওঁ? দক্ষিণ মেৰু বুলি কওঁ। তো এই যিখিনি কাহানী মই জাষ্ট এক্সপ্লেইন কৰিলো তোমালোকক, এই কাহানীখিনি চমুকৈ এই দুটা লাইনতে মেনশ্যন কৰা আছে। তো এইখিনি বস্তু মেইনলি তোমালোকে ইয়াতে ধ্যান ৰাখিলে হ'ল। পৃথিৱীখনে যে চুম্বকৰ দৰে বিহেভ কৰে সেইটো তোমালোকে বৰ্তমান পঢ়িব নালাগে। অ'কে, আফটাৰ ডেট আহিছে নেক্সট। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে, এইটো তোমালোকে ডে টু ডে লাইফতো ট্ৰাই কৰি চাইছা, চুম্বক এটা ভাঙি কেনে তোমালোকে এইটো বস্তু নটিচ কৰিছা চাগে, যে একে মেৰু যেতিয়া ৰাখি দিবা, একে মেৰু ৰাখিলে কি কৰিব? পৰস্পৰক বিকৰ্ষণ কৰিব। দুটা মেৰু একেলগে ৰাখিলে সিহঁতক যিমান চেষ্টা নকৰা কিয় কেতিয়াও সিহঁতক কানেক্ট কৰিব নোৱাৰা, ইটো সিহঁতক বিকৰ্ষণে কৰিব। আনহাতে বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে। তাৰমানে এই কাহিনীটো এনেকুৱা হৈছে যে যদি মই ইয়াতে এনেকা আৰু এটা যদি দণ্ড চুম্বক লৈ লওঁ, ঠিক আছে, চলো এতিয়া দণ্ড চুম্বকক কম্পেয়াৰ কৰিম আমি। ইয়াতে যদি আমি এনেকে এটা কেছ চাওঁ, কিছুমান প্ৰপাৰ্টি আছে এইখিনি মই বুজাই দিওঁ। ধৰি লোৱা এনেকে আমাৰ তাতে দুটা সেম টাইপৰ চুম্বক আছে, ঠিক আছে। এতিয়া যদি আমি এই চুম্বক এটা উঠাওঁ, ইয়াৰ সাইজটো অলপমান সৰু কৰি দিওঁ, আৰু এইটো এটা উঠাইছো চুম্বক, ইয়াৰ সাইজটো অলপমান সৰু কৰি দিওঁ। যদি আমি চুম্বকডালৰ এনেকে নৰ্থ আৰু সাউথ পোল কেইটাক ইজনে সিজনৰ ওচৰত ৰাখোঁ, ইটো সিটো ওচৰত যদি এনেকে লৈ যাওঁ, যে ইয়াৰ সাউথ পোলটো আৰু ইয়াৰ নৰ্থ পোলটোক আমি ইজনে সিজনৰ ওচৰত লৈ গৈছোঁ, তো এই সাউথ পোলে নৰ্থ পোলটো কি কৰিব? নিজৰ ফালে টানি আনিব, আৰু নৰ্থ পোলেও সাউথ পোলটোক নিজৰ ফালে টানি আহিব। তাৰমানে চুম্বকৰ এই দুটা মূৰ যেতিয়া ওচৰত লৈ যাবা, ইজনে সিজনক এনেকে চিপকাই দিব। তাৰমানে এই মূৰ দুটা এনেকে কানেক্ট হৈ যাব, এনেকে আঠা লাগি ধৰিব। যেতিয়া এটা মূৰ সাউথ পোল হয় আৰু এটা মূৰ নৰ্থ পোল হয়, যেতিয়া দুটাৰে মেৰুকেইটা বেলেগ বেলেগ ধৰণৰ হয়, তেতিয়া আমি ইয়াক কম যে ইহঁতে ইজনে সিজনক আকৰ্ষণ কৰিছে। যদি ইয়াৰ সেম কেছ তোমালোকে উল্টা কৰি দিয়া, তাৰমানে এইটো মূৰটো ইফালে
ইয়াক যদি ধৰি কেনে মই উল্টা কৰি দিওঁ বা ইয়াক উল্টা নকৰোঁ, ইয়াক যদি উল্টা কৰোঁ ই নৰ্থ পল বনি যাব। তাৰমানে ইয়াক যদি উল্টা কৰি দিওঁ এন ইফালে আহি যাব আৰু ইফালেতো এন ইফালে আছে, তাৰমানে এইটোৰ এনটোতো ইয়াতে আছে। তেতিয়া কি হ'ব, এই এনটো কি কৰিব, বিকৰ্ষণ কৰিব, ইজনে সিজনক বিকৰ্ষণ কৰি ঠেলি কেনে দূৰত পঠাই দিব। সেম কেছ আমি সাউথ পলৰ ক্ষেত্ৰতো দেখা পাওঁ যে যদি এইফালে চুম্বকটোৰ সাউথ পলটো থাকে আৰু ইফালে চুম্বকটোৰ সাউথ পলটো থাকে, তো এইটো সাউথ পলক কি কৰিব, ৰিপেল কৰিব। তো এই সেম কেছটো তোমালোকে আধানৰ ক্ষেত্ৰতো দেখা পাইছিলা, ইয়াৰ কানেকশ্যনটো বনে আধানৰ লগত। সেইকাৰণে আমি কওঁ যে নৰ্থ পল আৰু সাউথ পলক যেনেকে ইলেক্ট্ৰিক চাৰ্জৰ ক্ষেত্ৰত প্ৰটন ইলেক্ট্ৰন থাকে, চুম্বকৰ ক্ষেত্ৰত নৰ্থ পল আৰু সাউথ পলে সেই কামটো কৰে। তো ইয়াৰ পৰা আমি এইটো বস্তু বুজিব পাৰোঁ যে যেতিয়া আমি এতিয়া অলপ বেক গৈ আছো ইলেক্ট্ৰিচিটি চেপ্টাৰত, আমি কৈছিলো যে পজিটিভ আধান এটা আছে আৰু নিগেটিভ আধান আছে, ইজনে সিজনক আকৰ্ষণ কৰিব। আৰু পজিটিভ যদি লোৱা তেতিয়াহ'লে বিকৰ্ষণ কৰিব। তাৰমানে ইলেক্ট্ৰন প্ৰটন হ'লে আকৰ্ষণ কৰিব, প্ৰটন হ'লে বিকৰ্ষণ কৰিব। আৰু যদি দুটাই ইলেক্ট্ৰন লৈ লওঁ তেতিয়াও ইজনে সিজনক বিকৰ্ষণে কৰিব। ইয়াতে এইটো কেছ আমি ইয়াতে গম পাওঁ। এই সেম কেৰেক্টাৰিষ্টিক্সটো আমি ইয়াতে দেখা পাইছো যেতিয়া আমি নৰ্থ পলৰ লগত সাউথ পলক ল'ম। এতিয়া নৰ্থ পল সাউথ পল এনেকা বেলেগ টুকুৰা নাথাকে, নৰ্থ পল সাউথ পল সদায় জোৰা হিচাপত থাকে। কেনেকে মই এইখিনি পইণ্টটো ওৱান বাই ওৱান মেনশ্যন কৰিম, চাবা। নৰ্থ পল সাউথ পল যেতিয়া এনেকে কানেক্ট কৰিবা, মই বাছ কনচেপ্টখিনি বুজাবৰ কাৰণে এনেকে দিছো, ইজনে সিজনৰ মাজত আকৰ্ষণ বলৰ সৃষ্টি হ'ব, আকৰ্ষণ কৰিব ইজনে সিজনক। যদি মই নৰ্থ পল আৰু নৰ্থ পলক একেলগে লৈ লওঁ তেতিয়া ইজনে সিজনক বিকৰ্ষণ কৰিব। আৰু সাউথ পলক একেলগে যদি লৈ লওঁ তেতিয়াহ'লে ইজনে সিজনক বিকৰ্ষণেই কৰিব। তো এই কানেকশ্যনটো অলপমান ইলেক্ট্ৰিক চাৰ্জৰ লগত চিমিলাৰ টাইপৰ হয়। আৰু আমি সেইকাৰণে কেতিয়াবা কোৱাও যায় যে যোনটো পজিটিভ চাৰ্জ হয় সি নৰ্থ পলৰ ইকুইভেলেণ্ট হৈ যায়, আৰু যোনটো নিগেটিভ চাৰ্জ হয় সি সাউথ পলৰ ইকুইভেলেণ্ট হৈ যায়। এইটো হৈ গ'ল ইয়াৰে এটা কাহিনী। আচ্ছা, ইয়াতে মই আৰু এটা বস্তু মেনশ্যন কৰি দিওঁ, দণ্ড চুম্বকৰ লগত যিহেতু আমি ডিছকাশ্যন কিছুমান কৰি আছোঁ, মই আৰু কিছুমান পইণ্ট একেলগে ক্লিয়াৰ কৰি যাওঁ, যাতে ইন ফিউচাৰ এইবিলাক বস্তুৰ কনচেপ্ট ডাইৰেক্ট ইউজ কৰি কেনে আমাৰ কিছুমান কুৱেশ্যন যদি আহি পৰে আমাৰ আগত, আমি যাতে চল্ভ কৰিব পাৰোঁ। এতিয়া চাবা, এটা বস্তু মই দেখাই দিওঁ। ধৰি লোৱা এইটো এটা দণ্ড চুম্বক হয়, এইটো এটা দণ্ড চুম্বক বুলি ধৰি লোৱা। দণ্ড চুম্বক যদি হয় এইটো বাৰ মেগনেট, তো ইফালে নৰ্থ পল আছে আৰু ইফালে সাউথ পল আছে, ঠিক আছে। এতিয়া যদি আমি এই চুম্বকটোক আমি কি কৰিম, এই চুম্বকটোক যদি মই মাজেৰে কাটি দিওঁ, এই চুম্বকটোক যদি মই এতিয়া মাজেৰে কাটি দিওঁ, মাজেৰে কাটি কেনে ইয়াক আমি দুই টুকুৰা কৰিলো। যেতিয়া দুই টুকুৰা কৰি দিম তেতিয়াহ'লে এটা পাৰ্ট দেখাত এনেকুৱা হৈ যাব আৰু এটা পাৰ্ট দেখাত এনেকুৱা হৈ যাব, ঠিক আছে। ইয়াতে নৰ্থ পল আছিলে, ইয়াতে সাউথ পল আছিলে। যেতিয়া দণ্ড চুম্বক এটা কাটি কেনে আমি দুই টুকুৰা কৰি দিম তেতিয়াহ'লে ইহঁতৰ কেছটোত কি হ'ব। এতিয়া ইয়াতে নৰ্থ পল আছে, ইয়াতে কি হ'ব আৰু ইয়াতে কি হ'ব, আমি সেইটো ইয়াতে বুজিব লাগিব। তো তোমালোকে এটা বস্তু ধ্যান ৰাখিবা, আমি যেতিয়া জেনেৰেলি ষ্টাডি কৰা যায়, আমি ইলেক্ট্ৰনৰ কথা যেতিয়া কওঁ বা প্ৰটনৰ কথা যেতিয়া কওঁ, ইহঁতক আমি অকলে অকলে ৰাখিছিলোঁ, ইহঁতক আমি অকলে অকলে ৰাখি কেনে ডিপেণ্ডিং আপন দ্য চিটুৱেশ্যনটো কেনেকুৱা হয় তাৰ হিচাপত আমি ক'ব পাৰোঁ যে প্ৰটন এটা আছে বা ইলেক্ট্ৰন এটা আছে, আমি এনেকৈ ষ্টাডি কৰিব পাৰোঁ। কিন্তু নৰ্থ পল আৰু সাউথ পলৰ কথা যেতিয়া চুম্বকৰ ক্ষেত্ৰত আহি পৰে তেতিয়াহ'লে আমি ইহঁতক অকলে অকলে ৰাখিব নোৱাৰোঁ, ইহঁতক সদায় জোৰা বনাই থাকিবই লাগিব। এই বস্তুটো তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা, ইহঁতে সদায় জোৰা বনাই কেনে থাকিবই লাগিব। তাৰমানে ইয়াতে যদি নৰ্থ পল আছে, ই নৰ্থ পল অকলে থাকিব নোৱাৰে, ইয়াৰ লগত এটা সাউথ পল থাকিবই লাগিব। গতিকে যেতিয়া চুম্বক এটাক আমি দুই টুকুৰা কৰি দিওঁ তো ইয়াতে অট'মেটিক এটা সাউথ পল ডেভেলপ হৈ যায়। চিমিলাৰলি ইফালে যদি সাউথ পল আছিলে, ইয়াক সেই টুকুৰাৰ আনটো টুকুৰা যদি এইটো হৈ যায় তেতিয়াহ'লে ইয়াতে অট'মেটিক এটা নৰ্থ পল বনি যাব। আৰু এইবিলাকৰ এটা প্ৰপাৰ্টি আহে, এইবিলাক তোমালোকে ক্লাছ 12ত দেখা পাবা। ক্লাছ 12ত ইয়াৰ ইকুৱেশ্যনো বনে, ফৰ্মুলা বনে। তাৰমানে সেই ফৰ্মুলাটোৰ থ্ৰুদি আমি গম পাওঁ যে এই চুম্বকডাল যেতিয়া নাকাটা অৱস্থাত আছিলে, কমপ্লিট লেন্থটো আছিলে, তোমালোকে এটা বস্তু আইডিয়া পাইছা যে ইয়াৰ লেন্থটোৰ থকাৰ কাৰণে ইয়াৰ ষ্ট্ৰেংথটো বেছি হ'ব। ডাঙৰ মেগনেট হ'লে সি আকৰ্ষণ কৰিব পৰাৰ ক্ষমতাটো বেছি হ'ব, আৰু সৰু মেগনেট হৈ গ'লে তাৰ আকৰ্ষণ কৰিব পৰা ক্ষমতাটো কমি যাব। তো যেতিয়া চাইজটো ডাঙৰ আছিলে, চাইজটো ডাঙৰ থকাৰ কাৰণে কেছটো এনেকুৱা হৈছে যে যদি মই ইয়াৰ এক্সাম্পল দিওঁ যে কাটি দিলে কেছটো কি হ'ব। যদি ধৰি লোৱা ইয়াতে কিবা এটা টুকুৰা আছে আইৰণৰ, মই এফি বুলি কৈছোঁ, লোহাৰ টুকুৰা এটা চাপ'জ ইয়াতে ৰখা আছে। এই ডিষ্টেঞ্চটো ধৰি লোৱা আমি ক'লো এক্স হয়, জাষ্ট বুজিবৰ কাৰণে কৈছোঁ যাতে এটা তোমালোকে লজিক এটা লগাব পাৰা।
আৰু কাটি দিয়াৰ পিছত এই টুকুৰাটো ইয়াৰ ওপৰত ফ'কাছ কৰা নাই, অকল এই টুকুৰাটোৰ ওপৰত ফ'কাছ কৰা। এই টুকুৰাটোৰ পৰা ছেম ডিষ্টেঞ্চতে আমি এটা লোহাৰ টুকুৰা এটা ৰাখি দিছোঁ, ছাপ'জ এক্স ডিষ্টেঞ্চতে আছে বুলি কৈছোঁ, এক্স ডিষ্টেঞ্চতে আমি ৰাখিছোঁ। এতিয়া প্ৰথম কেছটোত যেতিয়া আমি গোটেই চুম্বকটোক লৈছিলোঁ, গোটেই চুম্বকটোক লওঁতে প্ৰথম কেছটোত ইয়াক যিমান বল প্ৰয়োগ কৰি কেনে টানি আনিব পাৰিব, ছেকেণ্ড কেছটোত প্ৰয়োগ কৰা বলৰ পৰিমাণটো কমি যাব। তাৰমানে ইয়াতে ধৰি লোৱা এফ পৰিমাণৰ বল প্ৰয়োগ কৰি আছিলে, F1 বুলি কৈছোঁ, আৰু ইয়াতে ছাপ'জ F2 পৰিমাণৰ বল প্ৰয়োগ কৰি কেনে টানি আনিছিলে। তো প্ৰথম কেছটোত প্ৰয়োগ কৰা বলৰ পৰিমাণটো দ্বিতীয় কেছটোত প্ৰয়োগ কৰা বলৰ পৰিমাণতকৈ বেছি হ'ব, কাৰণ চুম্বকটো আমি কি কৰিছোঁ, দুই টুকুৰাত ভাঙি দিছোঁ। তো ই টানিব পৰাৰ যোনটো কেপাচিটি আছে সেইটো কমি যাব, অলপ আকৰ্ষণ কৰিব, কিন্তু প্ৰথম কেছটোত যিমান ভালদৰে আকৰ্ষণ কৰিব পাৰি আছে, ছেকেণ্ড কেছটোত সিমান ভালদৰে আকৰ্ষণ কৰিব নোৱাৰিব। তো চুম্বকক কাটি দিলে বেচিকেলি কেছটো অলপ এনেকুৱা ধৰণৰ আমি ইয়াতে দেখা পোৱা যায়। তো জাষ্ট তোমালোকৰ নলেজৰ কাৰণে এই বস্তুখিনি এবাৰ ধ্যান ৰাখিব পাৰা। অ'কে, ইয়াৰ পিছত আগবাঢ়িছোঁ, অলপ নেক্সট পইণ্টৰ ফালে যাওঁ। অ'কে, এতিয়া আহি গ'ল এইখিনি প্ৰপাৰ্টি, সৰু সুৰা পইণ্টখিনি আমাৰ মেনশ্যন হৈ গ'ল। ইয়াৰ পিছত কিছুমান পইণ্টছ মই তোমালোকক মেনশ্যন কৰিব আছে। এইটোতো হৈ গ'ল পৃথিৱীৰ চুম্বকৰ কথা কৈছিলোঁ। হা, এইটো এটা সৰু পইণ্ট আছিলে, মই তোমালোকক এইটো বস্তু বুজাই দিওঁ অলপ। ইয়াৰ পৰা বেচিকেলি এটা সৰু চাই আৰম্ভণি হৈ যায়। এইটো বস্তুৰ প্ৰপাৰ্টিটো কানেক্ট হয় মেগনেটিক ইফেক্ট অফ কাৰেণ্টৰ লগত। তাৰমানে যদি আমি এইডাল যে ৱায়াৰ দেখা পাইছা ন, এই ৱায়াৰডালৰ পৰা যদি আমি এনেকৈ কাৰেণ্ট পাছ কৰাই দিওঁ ন, কাৰেণ্ট পাছ কৰাই দিলে কি হয় জানানে? কাৰেণ্ট পাছ কৰাই দিলে এই কাৰেণ্টৰ ৱায়াৰডাল আমি এইডাল গজাল হিচাপে দেখা পাইছা, এই গজালডালৰ চাৰিওফালে এই ৱায়াৰডাল মেৰাই দি আছে, স্প্ৰিঙৰ শ্বেপত এনেকৈ মেৰাই থোৱা হৈছে। যেতিয়া স্প্ৰিঙৰ শ্বেপত ইয়াক মেৰাই থোৱা হৈছে আৰু যেতিয়া বেটাৰী দি ইয়াতে কাৰেণ্ট পাছ কৰাবা, তেতিয়াহ'লে এই যে ইয়াতে গজালডাল আছে, এই গজালডালে এটা চুম্বকৰ নিচিনা বিহেভ কৰে। ফলত যদি আমি এনেকৈ সৰু সৰু গজাল বা সৰু সৰু আলপিন বুলি যে কয়, সৰু সৰু আলপিনৰ টুকুৰা যদি ৰাখি দিয়া, তো এই ডাঙৰ গজালডালে চুম্বকৰ নিচিনা বিহেভ কৰি কেনে সিহঁতক নিজৰ ফালে টানি লয়। এইবিলাক কিছুমান প্ৰপাৰ্টি আছিল যিবিলাকে প্ৰুফ কৰে, প্ৰমাণ কৰি দেখায় যে যেতিয়া পৰিবাহী তাঁৰ এডালৰ মাজেৰে আমি বিদ্যুৎ প্ৰবাহিত কৰোঁ বা আমাৰ কাৰেণ্ট পাছ হয়, কাৰেণ্ট পাছ কৰিলে ইয়াৰ চাৰিওফালে এটা চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈ যায়। চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হোৱাৰ ফলত তাৰ মাজত যদি কিবা এটা পৰিবাহী ৰাখি দিয়া, পৰিবাহী মানে বেচিকেলি মেটেলৰ টুকুৰা এটা যদি ৰাখি দিয়া, আইৰণৰ টুকুৰা এটা যিহেতু ৰখা গৈছে ইয়াতে, সি এটা চুম্বকৰ দৰে ইয়াতে বিহেভ কৰে, যাৰ ফলত তলত যদি কিবা লোহাৰ বা তেনেকুৱা টুকুৰা থাকে তাক আকৰ্ষণ কৰি কেনে নিজৰ ফালে টানি লৈ আহে। এইটো হয় কিয়? এইটো হোৱাৰ কেছ আৰু এটা আছে, সেইটো পইণ্টটো মই মেনশ্যন কৰি দিওঁ। আচ্ছা, ইয়াৰ পৰা তোমালোকে এটা বস্তু ধ্যান ৰাখিবা, মই এইটো বস্তু মেনশ্যন কৰি দিওঁ। আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা এটা বুজিব লাগে। দুটা কানেকশ্যনটো মই বুজাই দি আছোঁ, চাবা। এটা পইণ্ট হয় ইলেক্ট্ৰিক ফিল্ড, অসমীয়াত কোৱা হয় বিদ্যুৎ ক্ষেত্ৰ। আৰু এটা হয় মেগনেটিক ফিল্ড। যাক কোৱা হয় চুম্বক ক্ষেত্ৰ বুলি। তো ইয়াৰ অলপমান কনচেপ্ট আছে, সেইখিনি বস্তু মই তোমালোকক এটা বুজাই দিওঁ। ইলেক্ট্ৰিক ফিল্ডৰ কানেকশ্যনটো যে আছে ন, ইলেক্ট্ৰিক ফিল্ডৰ কানেকশ্যনটো আমাৰ বনে আমাৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰত যে ইয়াৰ আগৰ চেপ্টাৰটোত যে আমি পঢ়িলোঁ ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে, আধানৰ বিষয়ে, সেইটো বস্তু ইয়াতে কানেক্ট হয়। আমি যদি এটা আধান ৰাখি দিওঁ, ধৰি লোৱা ইয়াতে প্লাছ কিউ আধান এটা আছে, কিউ যিহেতু আধানৰ চিম্বল হয়, তো প্লাছ কিউ আধান বুলি কৈছোঁ। এই প্লাছ কিউ আধানৰ ওচৰত যদি মই আন কিবা এটা আধান ৰাখিলোঁ, ধৰা এইফালে কিউ নট বুলি ক'লোঁ, সৰু আধান হয় কিউ নট, তো এই প্লাছ কিউ আধানটোৱে কিউ নট আধানক নিজৰ ফালে টানি আনিবলৈ চেষ্টা কৰিব বা প্লাছ লোৱাৰ কাৰণে ৰিপেল কৰিব, বিকৰ্ষণ কৰিব বুলি আমি ইয়াতে ধৰি লৈছোঁ। বিকৰ্ষণ বল এটা তাৰ ওপৰত প্ৰয়োগ কৰিব, ঠিক আছে। যদি আমি এটা কাম কৰোঁ, কি কৰোঁ, যদি এই আধানটোক ধৰি লওঁ, এই আধানটো প্ৰথমতে ইয়াতে আছে, ধৰি লওঁ এই আধানটো প্ৰথমতে ইয়াতে আছে, তো যেতিয়া আধানটো ইয়াতে আছে, এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ এক্সত আছে, ই ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰি তাক ঠেলিব ট্ৰাই কৰিব। যদি আমি এই ছেম কেছটোকে এনেকৈ লওঁ যে এইটোতো চ'ৰ্চৰ যোনটো আধান, যোনটো এই মেইন আধানটোতো নিজৰ জেগাত আছে, বাট ইয়াক মই অলপমান দূৰত ৰাখি দিছোঁ এনেকৈ, এতিয়া এই ডিষ্টেঞ্চটো আমাৰ ধৰি ল'লোঁ হৈ গ'ল এক্স ডেছ। তাৰমানে ডিষ্টেঞ্চটো আমি বঢ়াই দিছোঁ। ডিষ্টেঞ্চটো বঢ়ালে কি হ'ব? ডিষ্টেঞ্চটো বঢ়ালে ফাৰ্ষ্ট কুৱেশ্যন, ফ'ৰ্চ এপ্লাই হ'বনে? তাৰমানে এই আধানটোৱে এই আধানটোৰ ওপৰত বল প্ৰয়োগ কৰি ইয়াক ঠেলিবনে? তো এনচাৰ হ'ব য়েছ, ইয়াক ঠেলিব। তো এই ফ'ৰ্চটোক আমি এফ ডেছ বুলি কৈ দিওঁ।
তাৰমানে x ডিষ্টেন্সত যদি f পৰিমাণৰ বল প্ৰয়োগ কৰি আছিলে x ডেছ ডিষ্টেন্সত আমি ধৰি লৈছো যে f ডেছ পৰিমাণৰ বল প্ৰয়োগ কৰিব এটা কথাটো কি হয় যে যেতিয়া আমি আধানটোৰ পৰা দূৰে 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 গৈ থাকিম যিমান দূৰত যাবা ইয়াতে ধৰি লোৱা ওচৰত আছিলে ইয়াতে দূৰত আছে যেতিয়া আমি আধানটোৰ পৰা দূৰে 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 গৈ থাকিম ন তো ইয়াতে এটা কেছ দেখা যায় যে এই প্লাস কিউ আধানটোৱে যে কিউ নটৰ ওপৰত এটা বল প্ৰয়োগ কৰি কেনে ঠেলিব পাৰি আছে তো যিমান এই আধানটো এটো পইণ্ট ইম্পৰ্টেণ্ট ধ্যান ৰাখিবা এই আধানটো যিমান ইয়াৰ ওচৰত থাকিব ন সিমানে বেছি বল ই অনুভৱ কৰিব তাৰমানে বলৰ মানটো ইয়াতে বহুত বেছি হ'ব আৰু যিমানে এই আধানটোক মূল আধানটোৰ পৰা দূৰত লৈ লৈ গৈ থাকিবা তো এই আধানটোৱে ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ মানটো কমি 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 গৈ থাকিব তো ইয়াৰ কাৰণটো কি যে এই আধানটোৱে ইয়াৰ ওপৰত বল প্ৰয়োগ কিয় কৰিছে কাৰণ যেতিয়া আমি আধান এটা নৰ্মেলি এনেকে ৰাখি দিওঁ ন সেই আধানটোৰ চাৰিওফালে এখন বিদ্যুৎ ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হয় আধানটোৰ যিমান ওচৰত আহিবা আমি বিদ্যুৎ ক্ষেত্ৰখন ইয়াৰ কাৰণে সৃষ্টি হোৱা বুলি কৈ আছো এই আধানটোৰ যিমান ওচৰত আহিবা সিমানে বিদ্যুৎ ক্ষেত্ৰখন ষ্ট্ৰং হ'ব আধানটোৰ পৰা যিমান দূৰত যাবা বিদ্যুৎ ক্ষেত্ৰখন সিমানে উইক হৈ গৈ থাকিব তাৰমানে তাৰ ষ্ট্ৰেংথটো কমি কমি গৈ থাকিব দ্যাট মিন্স আধানটোৰ ওচৰত যদি বেলেগ এটা আধান ৰাখি দিওঁ সেই আধানটোৰ ওপৰত বল বেছিকৈ প্ৰয়োগ কৰিব পাৰিব কাৰণ ওচৰত যিমান আহিবা সিমানে ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড হ'ব আৰু যিমান দূৰত সেই আধানটো আমি লৈ লৈ গৈ থাকিম ইলেক্ট্ৰিক ফিল্ডৰ যোনটো কেপাচিটি আছে সেইটো কমি 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 গৈ থাকিব আৰু সেইকাৰণে বহুত কম বল প্ৰয়োগ কৰিব তো আৰু যদি দূৰত লৈ যাওঁ ধৰি লও আধানটো এতে আহি গৈছে বোলে এতে ক'বাত আহি গৈছে তো আর ডিস্টেন্সটো আৰু বেছি বাঢ়ি গ'ল তো ই ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ মানটো আৰু কমি যাব ঠিক আছে এইটো কানেকশ্যন আমাৰ অলপ বনিব চুম্বকীয় ক্ষেত্ৰৰ লগতো চুম্বক ক্ষেত্ৰৰ লগতো আচ্ছা ইয়াৰ পৰা আৰু এটা ডাউট তোমালোকৰ আহিব পাৰে এইটোতো আধান হয় ইয়াৰোতো নিজৰ এটা ক্ষেত্ৰফল থাকিব ইয়েছ ইয়াৰো ক্ষেত্ৰ এটা আছে বাট আমি এনেকে ধৰো যে যেতিয়া ইয়াতে আমি কিউ নট বুলি লিখি দিওঁ ন ইয়াক আমি বহুত সৰু বুলি ধৰো ইয়াৰ মানটো বহুতে সৰু মানে বহুত সৰু যেতিয়া হৈ যাব ন তো ইয়াৰ চাৰিওফালে থকা বিদ্যুৎ ক্ষেত্ৰখন বহুত দূৰলৈকে যাব নোৱাৰিব তো বিদ্যুৎ ক্ষেত্ৰখন এটা ফিল্ড বুলি ধৰি লোৱা এটা এৰিয়া বুলি ধৰি লোৱা যিমান বেছি আধানৰ পৰিমাণ হ'ব আধানক আমি কুলম্বত মেজাৰ কৰোঁ এনেকৈ ন 10 কুলম 20 কুলম এনেকৈ তো কুলম্বৰ মানটো যিমান বেছি হ'ব ক্ষেত্ৰখন সিমান দূৰলৈকে বিয়পি আছে বুলি আমি ক'ব পাৰোঁ আৰু আধানৰ মানটো যিমান কমাই দিবা ক্ষেত্ৰখনৰ বিয়পি পৰাৰ যোনটো দূৰত্ব আছে বা কালি আছে সেই কালিৰ মানটো কমি আহে মানে এই কেছটো আমি ইয়াতে ডাইৰেক্টলি এপ্লাই কৰিব পাৰোঁ তাৰমানে কিউ নটৰ মানটো প্লাছ কিউৰ কম্পেৰিজনত বহুত কম হয় সেইকাৰণে ইয়াৰ ক্ষেত্ৰখন ইমানে সৰু যে ই ইয়াক টাচ কৰিব নোৱাৰে তাৰমানে ইয়াৰ প্ৰভাৱ আমি ইয়াত দেখাই নাপাওঁ বাট যেহেতু ইয়াৰ আধানৰ মানটো বহুত ডাঙৰ হয় সেইকাৰণে ইয়াৰ প্ৰভাৱ আমি ইয়াত দেখা পাওঁ আৰু সেইটো কাৰণে এই আধানটোৱে ইয়াক ঠেলিব পাৰিছে যদি এই আধানটো নিগেটিভ হলে হয় তেতিয়া কি হলে পজিটিভ নিগেটিভ এট্ৰেক্ট কৰিব গতিকে সেইটো ক্ষেত্ৰত এই আধানটো ইয়াক এট্ৰেক্ট কৰি নিজৰ ফালে টানি লৈ গ'লে হয় বাস এইখিনি বস্তু তোমালোকে ইয়াতে মেইনলি বুজিব লাগে এই গোটেইখিনি কাহিনীক আমি কানেক্ট কৰোঁ এতিয়া চুম্বকীয় ক্ষেত্ৰৰ লগত চুম্বক ক্ষেত্ৰৰ লগত এই গোটেইখিনি কাহিনী এটা কানেক্ট কৰিবলৈ চেষ্টা কৰোঁ যদি আমি গোটেইখিনি কাহিনীক চুম্বক ক্ষেত্ৰৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কেছটো কেনেকুৱা হ'ব চোৱা তো চুম্বক ক্ষেত্ৰৰ কেছটো কেনেকুৱা হয় প্ৰথমতেতো চুম্বক ক্ষেত্ৰখন যোনটো সৃষ্টি হ'ব আমি মেইনলি ইয়াৰ লগত কানেক্ট কৰিয়ে পঢ়া যাব যে কাৰেণ্ট যেতিয়া পাছ হ'ব এই ৱায়াৰটোৰ চাৰিওফালে এটা চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয় সেইটো বস্তুৱে আমি পঢ়িব লাগিব কিন্তু তাতে যোৱাৰ আগতে আমি এটা বস্তু চাব লাগিব যে চুম্বকীয় ক্ষেত্ৰৰ কেছটো কেনেকুৱা হয় যেনেকৈ অলপ আগতে যে মই এইটো এক্সাম্পল দিলোঁ এই যে এইটো এক্সাম্পল দিলোঁ যে এইটো তো ইয়াতে সাউথ পোলটোৱে আইৰণৰ টুকুৰাটো কিয় টানি আছে টানা ৰিজনটো কি হ'ল টানা ৰিজনটো এইটো হ'ল যে ইয়াতে প্ৰথমতে মই কি কৈছিলোঁ যে সেম ডিষ্টেন্সত যেতিয়া ৰাখিবা তো ই ইয়াক বেছি বলেৰে টানি আনিব পাৰিব আৰু যেতিয়া এই ইয়াৰ ষ্ট্ৰেংথটো কমি গ'ল ইয়াক কম বলেৰে টানিব পাৰিব যদি আমি এটা কাম কৰোঁ চুম্বকটোক সেমে ৰাখিছোঁ হা ইয়াতে চুম্বকটোক আমি সেমে ৰাখিছোঁ এইটো সাউথ পোল আছিলে লোহাৰ টুকুৰাটো ধৰি লোৱা ইয়াতে আছে প্ৰথম কেছটোত মই ডিষ্টেন্সক কিমান বুলি কৈছোঁ চলো x1 বুলি কৈ দিছোঁ নেক্সট কেছতো লোহাৰ টুকুৰাটো একে আছে একে লোহাৰ টুকুৰা সৰি একে চুম্বক আৰু এবাৰ আমি দূৰত্বটো বঢ়াই দিলোঁ সাপোজ এবাৰ টুকুৰাটো ইয়াতে লৈ গৈছোঁ এনেকে x2 ডিষ্টেন্সত ধৰি লোৱা লোহাৰ টুকুৰাটো ইয়াতে আছে এতিয়া সাউথ পোলটোৱে আইৰণৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰি টানি আনিব তেতিয়াহ'লে x1 দূৰত্বত থাকোঁতে যোনটো বল প্ৰয়োগ কৰিব ধৰি লোৱা f1 পৰিমাণৰ বল প্ৰয়োগ কৰি টানি আনিব আৰু এইটো ক্ষেত্ৰত যেতিয়া আমি দূৰত্বটো বঢ়াই দিম তেতিয়া ধৰি ল'লো যে f2 পৰিমাণৰ বল প্ৰয়োগ কৰি কেনে তাক টানি আনিব তো এই দুয়োটা ক্ষেত্ৰত যেতিয়া বলকেইটা আমি কম্পেয়াৰ কৰিব যাম আমি দেখিম যে f1 মানটো কি হৈ যাব f2তকৈ ডাঙৰ হৈ যাব তো ইয়াৰ পৰা এটা বস্তু তোমালোকে ধ্যান ৰাখিবা
যে এই চুম্বকৰ যে এই মেৰুটো ইয়াৰ ওপৰত বল কিয় প্ৰয়োগ কৰি টানি আনিছে কাৰণ চুম্বক এটা যেতিয়া ৰাখি দিওঁ ইয়াৰ চাৰিওফালে কি থাকে এখন চুম্বক ক্ষেত্ৰ থাকে আৰু সেই চুম্বক ক্ষেত্ৰখনত আমি সেই চুম্বকটোৱে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা যদি কিবা বস্তু এটা আনি ৰাখি দিওঁ তেতিয়াহ'লে সেই চুম্বকটোৱে তাৰ ওপৰত বল প্ৰয়োগ কৰিব আৰু সেই বস্তুটো চুম্বকটোৰ পৰা যিমান দূৰত লৈ লৈ গৈ থাকিবা সিমানে ইয়াৰ আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰাৰ প্ৰাবল্যটো কমি 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 গৈ থাকে সেম কেছ আমি আধানৰ ক্ষেত্ৰত পাওঁ সেম কেছ আমি ইয়াতে চুম্বক ক্ষেত্ৰটো দেখা পাওঁ বা দণ্ড চুম্বকৰ ক্ষেত্ৰটো দেখা পাওঁ সেইটো কাৰণে আমি নৰ্থ পোল আৰু সাউথ পোলক আমি আধানৰ ইকুইভেলেন্ট বুলিও কওঁ ইকুইভেলেন্ট বুলি কোৱা আৰু একে কোৱা বুলি কথাটো বেলেগ বেলেগ হৈ যাব কাৰণ ই মেৰুকেইটা বুজাই আছে চুম্বকৰ দুটা মেৰু কথা বুজাই আছে আধানে এটা ধৰ্ম বুজাই আছে তো দুটাৰে কেছ আমাৰ বেলেগ বেলেগ হ'ব ইয়াতে তো সেইখিনি বাছ ইয়াতে কম্পেৰিজনৰ কাৰণে কৈছো যে ইলেক্ট্ৰিক ফিল্ড হলে এনেকা ধৰণৰ কেছ ফলো হ'ব আৰু ম্যাগনেটিক ফিল্ড হলে এনেকা ধৰণৰ কেছ কিছুমান ফলো হয় তো এই বস্তুটো তোমালোকে মেইনলি বুজিব লাগে আধান এটা যদি লৈছা আধান এটাৰ চাৰিওফালে এখন বিদ্যুৎ ক্ষেত্ৰ এখনৰ সৃষ্টি হয় ইলেক্ট্ৰিক ফিল্ড এখনৰ সৃষ্টি হয় আৰু যদি চুম্বক এটা লৈছা তাৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ বা ম্যাগনেটিক ফিল্ড এখনৰ সৃষ্টি হয় এটা ইয়াৰ লগত কানেক্টেড এই বস্তুবিলাক যে ওলাই পৰিল এইবিলাক যে বস্তু ওলাই পৰিল যে এইটো এনেকে কিয় কাম কৰে কিয় এনেকুৱা হয় এই বস্তুখিনি কেনেকৈ আহিল সেইটো বিষয়ে আমি এবাৰ বুজিবলৈ চেষ্টা কৰোঁ তো চোৱা ইয়াৰ কাহানী কানেক্ট হয় এইটো বস্তুত বাৰু অলপ পিছত আহি আছো মই ইয়াৰ কাহানী কানেক্ট হয় এইটো বস্তু আগত কৈ দিওঁ নেকি নে আগত মই কাহানীটো কানেক্ট কৰোঁ এইটো বস্তু বুজাই দিলে তোমালোকে গম পাবা এইবিলাক দেখি কেনে গম পাবা যে চুম্বকৰ বলৰেখাৰ ডাইৰেকশ্যনটো কেনেকুৱা বলৰেখা কি হয় তাতে যোৱাৰ আগতে এটা কাম কৰোঁ মই প্ৰথমতে এই যে ৱায়াৰত যে কাৰেণ্ট পাছ হ'লে যে চুম্বকীয় ক্ষেত্ৰ এখন সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় সেই বিষয়ে অলপমান ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ হা চাবা তো কাহানী আছিলে অলপ পুৰণা কাহানী আছিলে 1820 চনৰ 1820 চনত এজন বিজ্ঞানী আছিলে তেওঁৰ নাম আছিলে হান্স ক্ৰিষ্টিয়ান অৰষ্টেড তেওঁৰ নাম হয়তো হান্স ক্ৰিষ্টিয়ান অৰষ্টেড তেওঁ এটা এক্সপেৰিমেণ্ট কৰিছিলে কেনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট মানে কি তেওঁ এক্সিডেণ্টলি তাক অবজাৰ্ভ কৰিছিলে তো কাম কৰিছিলে কামৰ মাজতে মানে তেওঁ অবজাৰ্ভ কৰিছিলে সেই বস্তুটো তেওঁ অবজাৰ্ভ এইটো কৰিছিলে যে ধৰি লোৱা আমাৰ তাতে যদি এনেকুৱা এডাল ৱায়াৰ আছে কি ৱায়াৰ ধৰি লোৱা ইয়াত বিদ্যুৎ প্ৰবাহ হ'ব পাৰে এনেকুৱা এডাল কাৰেণ্ট কেৰি কৰিব পৰা এডাল ৱায়াৰ আছে যদি সেই ৱায়াৰডালত আমি কাৰেণ্ট ফ্ল' হ'ব দিওঁ যদি সেই ৱায়াৰডালত এটা কাৰেণ্ট ফ্ল' হয় আৰু এই ৱায়াৰডালৰ ওচৰত যদি আমি চুম্বকৰ শলা এডাল যদি লৈ যাওঁ অলপ আগত যে দেখালো ন মেগনেটিক নিডল এনেকে চুম্বকৰ শলা এডাল যদি লৈ যাওঁ তো চুম্বকৰ শলাটো এনেকে ডাইৰেকশ্যন চেঞ্জ কৰি দিয়ে কি এনেকে ডাইৰেকশ্যন কি চেঞ্জ কৰি দিব পাৰে তাৰমানে যদি ধৰি লোৱা যে ইফালে নৰ্থ আছে নৰ্থক ওপৰত লওঁ ন আচ্ছা ইয়াৰ ডাইৰেকশ্যনটো আমি চেঞ্জ কৰিব লাগিব ইফালে ধৰি লোৱা সাউথ সৰি ইফালে নৰ্থ হ'ব ন ইফালে নৰ্থ আৰু ইফালে সাউথ তো যদি কাৰেণ্টটো এনেকে সাউথৰ ফালে মুভ কৰে ন কাৰেণ্টটো যদি এনেকে সাউথৰ ফালে আহে তো তেওঁ দেখিছিলে যে কাটাডাল যে আছে ন কাটাডাল এনেকে অলপমান বেকা হৈ যায় তেওঁ দেখিছিলে নিডেলডাল এনেকে বেকা হৈ যায় তাৰপিছত তেওঁ দেখিলে যে যদি আমি এই শলাডাল কম্পাছটো যে আছে কম্পাছ বুলি কোৱা হয় বেছিকেলি চুম্বকৰ যোনটো কম্পাছ আছে এই কম্পাছটোক যদি আমি ৱায়াৰডালৰ পৰা দূৰত লৈ গৈ থাকোঁ তো যিমান দূৰত লৈ গৈ থাকিবা ন কাটাডাল সিমানে এনেকে কমি কমি মানে ডিফ্লেকশ্যনটো যোনটো আছিল এনেকে যে বিক্ষেপণ হৈছিলে সেই বিক্ষেপণৰ মানটো কমি 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 আহি থাকে আৰু যিমান দূৰত লৈ গৈ থাকিবা সি আকৌ নিজৰ অৰিজিনেল ষ্টেটত আহিব চেষ্টা কৰে আকৌ যেতিয়া এই শলাডালক এই পৰিবাহী কাৰেণ্ট কেৰি কৰি থকা পৰিবাহী ধৰি লোৱা আই পৰিমাণৰ এটা বিদ্যুৎ প্ৰবাহ হৈ আছে তো ইয়াক যেতিয়া আকৌ ওচৰত আনিবা তো বেণ্ডিংটো আকৌ বাঢ়ি বাঢ়ি গৈ থাকে আকৌ ৱায়াৰডাল এনেকে আকৌ মানে এই শলাডাল বেণ্ড হৈ 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 আহি থাকিব মানে এনেকে এইটো ভিতৰতে তো ইয়াক যেতিয়া আমি এনেকে মুভ কৰাম ইয়াক যদি দূৰৰ ফালে লৈ যোৱা তো শলাডাল বেণ্ড হোৱাৰ বস্তুটো কমি কমি গৈ থাকিব আৰু যেতিয়া ওচৰত লৈ আহিবা শলাডাল বেণ্ড হোৱাৰ মানটো কমি যায় এইটো কেছতে ফ'ল' হয় দেন তেওঁ আৰু এটা বস্তু নটিচ কৰিছিলে ইয়াৰ পৰা তেওঁ দেখিছিলে যে তেওঁ ইয়াৰ পৰা আৰু এটা বস্তু নটিচ কৰিলে তেওঁ এটা বস্তু আৰু নটিচ কৰিছিলে যে যদি আমি ইয়াতে পৰিবাহী কাৰেণ্ট যে ফ্ল' হৈ আছে কাৰেণ্ট ফ্ল' হোৱাৰ মানটো যদি আমি ইয়াতে যে কাৰেণ্ট ফ্ল' হৈ আছে তাৰ মান ডাইৰেকশ্যনটো যদি আমি ইয়াতে উল্টা কৰি দিওঁ সাউথৰ পৰা নৰ্থ কৰি দিওঁ তেতিয়াহ'লে ইয়াতে কেছটো কেনেকুৱা ফ'ল' হ'ব তেতিয়া ইয়াতে যদি
নৰ্থৰ পৰা সাউথত যাতে যদি ইফালে গৈ আছিলে সাউথৰ পৰা নৰ্থত গ'লে এতিয়া ইফালে বেকা হ'ব মানে এইটো কেছ ফলো হ'ব আকৌ সেম কেছ তেওঁ চেক কৰি চালে যে যদি আমি ইয়াক লৈ কেনে ওচৰত গুচি যাওঁ তেতিয়াহ'লে বেণ্ডিংটো আৰু বাঢ়ি যায় যিমান ওচৰত লৈ যাবা বেণ্ডিং সিমানে বাঢ়ি যাব তাৰমানে খলাডাল বেছিকে বেকা হ'ব আৰু যিমানে দূৰৰ ফালে লৈ যাবা কম্পাছৰ খলাডাল সিমানে কমি 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 গৈ থাকিব তো ইয়াৰ পৰা এইটো এটা বস্তুৰ প্ৰুভ হয় যে চুম্বকীয় খলা এটা চুম্বকৰ খলা এটা যদি বেকাতেৰা হ'ব পাৰিছে মানে ই যদি এনেকে মুভ কৰিব পাৰিছে তাৰ ৰিজন এইটোৱে যে ইয়াৰ চাৰিওফালে এটা চুম্বকীয় ক্ষেত্ৰ থাকিবই লাগিব উইদাউট চুম্বকীয় ক্ষেত্ৰ নথকাকে এই কাটাডালে মুভ কৰিব নোৱাৰে তো ইয়াৰ পৰা এইটো প্ৰমাণ পোৱা গৈছিলে যে যেতিয়া এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় কাৰেণ্ট ফ্লো হয় তো সেই ৱায়াৰডালৰ চাৰিওফালে কি হয় সেই ৱায়াৰডালৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয় আৰু ৱায়াৰডালৰ পৰা যিমান দূৰত গৈ থাকিবা চুম্বকীয় ক্ষেত্ৰৰ যোনটো প্ৰাবল্যতা আছে বা ইন্টেন্সিটি আছে সেইটো সিমানে কমি কমি গৈ থাকিব আৰু যিমান ওচৰত আহিবা সিমানে তাৰ ইন্টেন্সিটি বা প্ৰবল্যটো সিমানে বাঢ়ি 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 গৈ থাকিব এই বস্তুটোৱে বেসিক্যালি মই ইয়াতে বুজাবলৈ চেষ্টা কৰিছিলো যে যিমান ওচৰত আহিবা সিমানে বেছি ষ্ট্ৰং হ'ব যিমান দূৰত লৈ যাবা সিমানে কি উইক হৈ কেনে গৈ থাকিব তো এই পইণ্টটো ইয়াতে মই মেনশ্যন কৰিছো তো এই কাহিনীটো ওৰষ্টেডৰ লগত ৰিলেটেড আছিলে ওৰষ্টেডৰ কাহিনী তোমালোকে যেনেকৈ পঢ়িব সিমান নালাগে ডেপথত বাছ তোমালোকে এই কাহিনীটোৰ পৰাই যে এই গোটেইখিনি বস্তুৰ কাহিনী ওলাই পৰিছে সেইটো বস্তু মেইনলি ইয়াতে তোমালোকে জানিব লাগে ওকে ইয়াৰ পিছত আগবাঢ়িছো অলপ নেক্সট পইণ্টৰ ফালে ওকে ইয়াতে আৰু অলপমান শৰ্টকে অলপ দুই এটা বস্তু মই মেনশ্যন কৰি দিওঁ আচ্ছা ইয়াতে এটা বস্তু মই লাষ্ট মেনশ্যন কৰি দিওঁ সেইটো চাবা আচ্ছা ইয়াতে এটা কেছ ষ্টাডি কৰা যায় এই বস্তুটোৰ লগত ৰিলেটেড আমি এটা পইণ্ট এটা গম পোৱা যায় যে ধৰি লোৱা এইটো এটা কেছ হয় এইটো তোমালোকে ৰিয়েল লাইফতো ট্ৰাই কৰি চাব পাৰা বহুত স্কুলত কৰি কিনে দেখাইও দিয়ে বস্তুটো ইয়াতে ধৰি লোৱা এটা ওপৰৰ ফালে এটা কাৰ্ডবোৰ্ড এখন আছে বুলি ধৰি লোৱা বা কাগজৰ টুকুৰা এখন আছে বুলি ধৰি লোৱা তাৰে তলত আমি এটা এইটো বাৰ মেগনেট ৰাখি দিছো এইটো এটা বাৰ মেগনেট ইয়াৰ তলত ৰাখা আছে ইফালে নৰ্থ পোল আছে আৰু ইফালে সাউথ পোল আছে যেতিয়া আমি এই কাগজখনৰ ওপৰত আইৰন ফিলিংছ মানে লোহাৰ এনেকে ইমেজিন কৰা লোহাৰ গুৰি পাউডাৰ কৰি লৈছা তো নিমখৰ বটল থাকে ন সৰু যেনেকে ঢালিব পাৰি যে তো লোহাৰ সৰু গুৰি কৰি কেনে নিমখৰ বটলত ঢালি কেনে তাক এনেকে ওপৰত ছটিয়াই দিছে গুৰিবিলাক তো যেতিয়া কাগজখনৰ ওপৰত গুৰিবিলাক ছটিয়াই দিয়া যায় ন তো তাৰ পৰা দেখা যায় কেছটো যেতিয়া কাগজখনত ধ্যান দিবা কাগজখনত গুৰিবিলাক এনেকে আহি পৰে তো এনেকে আহি পৰিলে মানে কি হয় ইফালেতো নৰ্থ পোলটো আছিলে আৰু ইফালে সাউথ পোলটো আছিলে তো গুৰিবিলাক দেখিবা নৰ্থ পোলৰ ওচৰত ন বহুত বেছি পৰিমাণত এনেকে জমা হৈ গৈছে আৰু সাউথ পোলৰ ওচৰতো বহুত বেছি পৰিমাণত জমা হৈ গৈছে আৰু যিমান দূৰত গৈ থাকিবা এই গুৰিবিলাকৰ মাজৰ গেপবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব তাৰমানে য'ত গুৰি আছে তাতে বৈদ্যুতিক চুম্বকীয় ক্ষেত্ৰৰ প্ৰাবল্য বহুত বেছি হৈ আছে আৰু যিখিনি পৰ্চনত গুৰি নাই এইবিলাক পৰ্চনত গুৰি নাই এইখিনি খালি খালি বগা বগা য'ত স্পট দেখিছা সেই বগা বগা স্পটখিনিত চুম্বকীয় ক্ষেত্ৰৰ মানটো কম আছে তো এই কলা কলা টুকুৰাবিলাক বেছিকেলি লোহাৰ গুৰি বা পাউডাৰ হয় পাউডাৰবিলাক এনেকে ইয়াতে পৰি আছে এটা এইটো এক্সপেৰিমেণ্টৰ থ্ৰুদি গম পোৱা গৈছিল যে চুম্বকীয় বলৰেখাবোৰ কেনেকুৱা হয় এটা চুম্বকীয় বলৰেখা কি হয় সেইটো বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আৰু চুম্বকীয় বলৰেখাৰ লগতে মই বৈদ্যুতিক বলৰেখাৰ কথা তোমালোকক মেনশ্যন কৰিম যেনেকে আজি মই ইয়াতে ক্ষেত্ৰৰ কথা ক'লো ন চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰ তেনেকে মই ইয়াতে এই যে লাইনবিলাক যে বনিছে এই লাইনবিলাকৰ থ্ৰুদি আমি এটা ডায়গ্ৰাম বনাওঁ ডায়গ্ৰামটো অলপ এনেকুৱা ধৰণৰ হৈ যায় এই টাইপৰ ডায়গ্ৰাম এটা বনিব তো এই ডায়গ্ৰামটো বনিব কেনেকৈ সেইটো বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আজি বাছ মই তোমালোকক এটা বেছিক ইন্ট্ৰডাকশ্যন দিছিলোঁ চুম্বকত্বৰ লগত ৰিলেটেড কনচেপ্টছখিনিৰ চ' আই হোপ এই বেছিক্স পাৰ্টখিনি তোমালোকে বুজি পাইছা তোমালোকে ইয়াৰ আইডিয়াখিনি পাইছা ইয়াৰ ডেপ্থখিনি ইয়াৰ গভীৰতাত আমি নেক্সট ক্লাছত যাবলৈ চেষ্টা কৰিম আৰু কিছুমান ডায়গ্ৰাম আহিব আৰু কিছুমান নতুন কনচেপ্ট আহিব সেইখিনিৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম তো আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়াহ'লে তোমালোকে ভালদৰে পঢ়ি থাকিবা ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকিবা থেংক ইউ ফৰ ৱাচিং